নমস্কাৰ দীপিকা ৰাখল চেনেলটোলৈ মই দীপিকাই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই মগজ আৰু কাজু বাদামেৰে কেনেকৈ পনীৰ ৰান্ধি খায় তাকে দেখুৱাবলৈ ওলাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই প্ৰথমতে কেইটামান মগজ তিয়াই ৰাখিছোঁ। লগতে কেইটামান মই কাজু বাদামো দিছোঁ। কাজু বাদামখিনিও মই মগজৰ সৈতে কোমলিবলৈ দিছোঁ। পনীৰখিনি কুহুমীয়া গৰম পানীত তিয়াই ৰাখিছোঁ। কুহুমীয়া গৰম পানীত তিয়াই ৰাখিলে পনীৰখিনিৰ কেঁচা গোন্ধটো যায় আৰু পনীৰখিনিও নেভাঙে। আকৌ মই কেৰাহী এটা গৰম দিছোঁ। কেৰাহীটো গৰম হৈছে, ইয়াত মই মিঠাতেল দিছোঁ। তেলখিনি গৰম হৈছে, এতিয়া মই ইয়াত ইলাচি দুটা আৰু ডালচেনি অলপ দি দিছোঁ। লগতে দুটা পিঁয়াজ কাটি থৈছিলোঁ, এই পিঁয়াজখিনি মই ইয়াত দি দিছোঁ আৰু এই পিঁয়াজখিনি তেলতে অলপ কোমলাই লৈ পিঁয়াজৰ সুন্দৰ পেষ্ট এটা মই বনাই ল'ম। পিঁয়াজখিনি অলপ সময় মই ধুনীয়াকৈ লৰাই দিছোঁ। তাৰপিছত কোমলিবলৈ মই ঢাকনি এখন মাৰি দিম। অকণমান লৰাই চৰাই দি মই পিঁয়াজখিনি কোমলিবলৈ ঢাকনিখন দি দিছোঁ। পিঁয়াজখিনি মই কম জুইত কোমলিবলৈ দিছোঁ আৰু এতিয়া পিঁয়াজখিনি কোমলে মানে মই মগজ আৰু কাজুখিনিৰ এটা সুন্দৰ পেষ্ট বনাই ল'ম। পিঁয়াজখিনি ধুনীয়াকৈ কোমলিছে, এতিয়া গেছটো মই অফ কৰি দিছোঁ আৰু পিঁয়াজখিনি ঠাণ্ডা হ'লে পিঁয়াজৰ এটা পেষ্ট বনাই ল'ম। পিঁয়াজখিনি ঠাণ্ডা হওঁতে মই মিক্সাৰ জাৰটোতে পিঁয়াজখিনি লৈ লৈছোঁ। এয়া দেখিছেনে, পিঁয়াজখিনি মই মিক্সাৰ জাৰটোত লৈ ল'লোঁ। মগজ আৰু কাজুৰ পেষ্টখিনি মই বাতিটোতে লৈ লৈছোঁ। এইখিনি পিঁয়াজৰ পেষ্ট। আকৌ মই কেৰাহীটো গৰম দিছোঁ। এতিয়া মই ইয়াত এচামুচ ঘি দিম। ডাঙৰ চামুচ এখনেৰে মই এচামুচ ঘি দিছোঁ। ঘিখিনি গোট মাৰি আছে, গতিকে মই গলিবলৈ দিছোঁ। এতিয়া মই ইয়াত অকণমান ৰিফাইন তেল দিম। গেছৰ ফ্লেমটো কমাই দি মই ইয়াত 2 চামুচমান ৰিফাইন তেল যোগ কৰিছোঁ। গোটা জিৰা কেইটামান তেলত ফুটাই দিছোঁ। লগতে মই দুটামান শুকান জলকীয়া দিছোঁ। জলকীয়াখিনি অকণমান লৰাই দি দুখিলা মই তেজপাত দিছোঁ। আটাইখিনি মই অকণমান ভাজি ল'লোঁ। এতিয়া মই পিঁয়াজৰ পেষ্টখিনি ইয়াত দি দিম। আটাইখিনি পিঁয়াজৰ পেষ্ট মই দি দিছোঁ। আটাইখিনি ভালকৈ মই লৰাই দিম। আটাইখিনি ভালকৈ লৰাই চৰাই দিয়াৰ পিছত এচামুচ মই আদা নহৰু পেষ্ট যোগ কৰিছোঁ। আটাইখিনি মই ভালকৈ ভাজি ল'ম। আটাইখিনি ভালকৈ ভাজি লোৱাৰ পিছত কাজু আৰু মগজৰ পেষ্টখিনি মই ইয়াত যোগ কৰিছোঁ। এইখিনি দিও মই ধুনীয়াকৈ ভাজি ল'ম। কেঁচা গোন্ধটো নোযোৱালৈকে ভালকৈ ভাজি ল'ব লাগে। এতিয়া সোৱাদ অনুযায়ী মই নিমখ যোগ কৰিছোঁ। এইখিনি 1-2 মিনিটমান ধুনীয়াকৈ মই ভাজি ল'ম। এতিয়া মই এখন ডাঙৰ চামুচেৰে এচামুচ দৈ যোগ কৰিছোঁ। দৈ অপচনেল হয়, থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। দৈখিনি দিও মই ভালকৈ লৰাই চৰাই দিছোঁ। ভালকৈ লৰাই চৰাই দিয়াৰ পিছত ইয়াত মই এতিয়া অলপ গাখীৰ যোগ কৰিম। গাখীৰখিনিও অপচনেল হয়, থাকিলে দিব পাৰে, তেনে সামান্য পৰিমাণত দিছোঁ মই। এইবিলাক ভাজি থাকোঁতে গেছৰ ফ্লেমটো সদায় লো কৰি ৰাখিব লাগে। এয়া মই গেছৰ ফ্লেমটো লো কৰিহে এইবিলাক দি আছোঁ বা ভাজি আছোঁ। এতিয়া ইয়াত মই এচামুচ জিৰা গুড়ি দিছোঁ।
এচামুচ ধনিয়া গুড়ি যোগ কৰিছোঁ। আকৌ মই আটাইখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া বাতিটো ধুই পেলাই মই অকণমান পানী যোগ কৰিছোঁ ইয়াত। আকৌ ভালকৈ লৰাই দিছোঁ। আৰু 1 মিনিটমান ভালকৈ ভাজি লৈ ইয়াত মই পানী যোগ কৰিম। আটাইখিনি ভালকৈ মোৰ ভাজি হৈ গ'ল, দেখিছেনে? কেৰাহীও ৰঙা পৰি গৈছে। গতিকে ইয়াত মই পানী যোগ কৰিছোঁ। গ্ৰেভি বনাম যিহেতু বহুত বেছি পানী দিয়া নাই, এনেও গ্ৰেভি হ'বয়ে। সোনকালে উতলিবলৈ মই ঢাকনিখন দি দিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ উতলিছে। এতিয়া ইয়াত মই পনীৰখিনি যোগ কৰিছোঁ। পনীৰ মই ভাজি লোৱা নাই, কুহুমীয়া গৰম পানীত যেনেকৈ তিয়াই ৰাখিছিলোঁ তেনেকৈ দি দিছোঁ। আটাইখিনি পনীৰেই মই দি দিছোঁ। পনীৰখিনি দি মই 4 মিনিটমান ভালকৈ উতলাই ল'ম। দেখিছে নহয় কিমান ধুনীয়াকৈ উতলি আছে। যিহেতু মই প্ৰথমতে আটাইখিনি ভালকৈ ভাজি লৈছোঁ, গতিকে বহুত বেছি সময় উতলাই থাকিবও নালাগে। প্ৰায় 3-4 মিনিটমান সময় উতলোৱাৰ পিছত ইয়াত মই কচুৰি মেথি অকণমান যোগ কৰিম। কচুৰি মেথিখিনি অপশ্যনেল হয়, আপোনালোকে থাকিলে দিব, নাথাকিলে দিব নালাগে। গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া আমাৰ পনীৰৰ তৰকাৰী ৰেডি হৈ গ'ল। এই বাতিটোতে ছাৰ্ভ কৰি দেখুৱাই আছোঁ। দেখিছেনে? দেখিবলৈ কিমান ধুনীয়া হৈছে তৰকাৰীখন। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমানেই টেষ্টি হয়। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ৰেচিপি এনেদৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।